নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু আসাম ৰাইফল ট্ৰেডসম্যান এণ্ড টেকনিক্যাল ৰেলী 2025 বিশেষকৈ সাফায়লাৰ পোষ্ট অলপ বেছি আছে বুলি ক'ব পাৰি আপোনালোকৰ 70টা পোষ্ট আছে অল ইণ্ডিয়াৰ ভিতৰত গুটেইখিনি টপিকৰ ওপৰত অলৰেডি ভিডিও বনাই কমপ্লিট কৰিলো এটা টপিকে ৰখি গল আপোনালোকৰ ট্ৰেড টেষ্ট already document কি লাগিব A to Z details বনাই থোৱা আছে ভিডিও তাৰ পিছত আপোনালোকৰ ফিজিক্যাল প্ৰসেস কেনেদৰে হয় ফিজিক্যালি কিমান ৰানিং কৰিব লাগে লৰাই কি ছোৱালী কিমান ৰানিং কৰিব লাগে বিশেষকৈ লৰা পোষ্টে আছে সাফায়লা পোষ্ট কেইটাত সেন্টাৰ যেহেতু দুটাই হৈছে অল ইণ্ডিয়াৰ ভিতৰত আমাৰ অসমৰ কাৰ্বি আলং ডিপুট হৈছে আৰু নগালেণ্ডৰ সুকবি যেটো ট্ৰেনিং সেন্টাৰ আছে তাতে পৰিছে আৰু ফিজিক্যাল টু স্টাৰ্ট যেহেতু আজি 15 এপ্ৰিল হৈ গল 17 এপ্ৰিলৰ পৰা ফিজিক্যাল স্টাৰ্ট হৈ গল ফিজিক্যালত আপোনালোকৰ তিনটা প্ৰসেস হ'ব প্ৰথম ফিজিক্যাল টেষ্ট ৰানিং হ'ব হাইট চেজ জুখিব ডকুমেন্ট ভেৰিফিকেশন আৰু ট্ৰেড টেষ্ট মোস্ট ইম্পৰ্টেন্ট ট্ৰেড টেষ্ট আপোনালোকৰ ট্ৰেড টেষ্ট কোৱালিফাই কৰিলেহে নেক্সট স্টেপ এক্সাম দিবলৈ পাব অলৰেডি গুটেইখিনি টপিকৰ ওপৰত ভিডিও বনাই থৈছো মই আসাম ৰাইফল ট্ৰেডমেন এণ্ড টেকনিক্যাল ৰেলী 2025 ৰ যদি সাফায়লা পোষ্টত আপোনালোকে এপ্লাই কৰিছিলে কমেন্ট কৰিব তলৰ কমেন্ট বক্সত কোনটো তাৰিখত আছে আৰু ডেসক্ৰিপচনতে গুটে ভিডিওখিনি লিংক পাই যাব আপোনালোকে প্ৰতিটো ভিডিও এটা এটাকে আপুনি এতেও যদি চোৱা নাই চাই লবগে প্ৰতিটো কথাই আপোনালোকে যিমানখিনি কোৱেশ্চন আছিল মনত প্ৰতিটো কথাৰ প্ৰতিটো ভিডিও যদি চাইলে সব ক্লিয়াৰ হৈ যাব এইটো ভিডিও যেটো ট্ৰেড টেষ্টৰ হ'ব আপোনালোকৰ সাফায়লা কেনে ধৰণে ট্ৰেড টেষ্ট হ'ব অফিচিয়েল নটিফিকেশনৰ মতে আপোনালোকক কৈ দিম ভিডিওটো হেখলৈকে চাব প্ৰথম আপোনালোকৰ হৈ গল হুমাই যাওতে আপোনালোকৰ ৰেলীটোত কি হয় আসাম ৰাইফল ট্ৰেড টেষ্ট আপোনালোকৰ মই নিজে যেহেতু দি পাইছো ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন আৰু ট্ৰেড টেষ্ট আপুনি যেতিয়া প্ৰথম হুমাই যাব তাত আপোনালোকৰ প্ৰথমতে আমাৰ কি কৈছিল দুবাৰবাৰ মই যেতিয়া দিছিলো মানে হাইট জুখা এটা হাইটটো চাই লৈ তাৰ পিছত ৰানিং কৰাবলৈ লৈ যায় লৰা যেটো বহুত ক্যান্ডিডেট হয় এতিয়া অল ইণ্ডিয়া ভিতৰত 70টা পোষ্ট আছে আপোনালোকৰ হয়তো তেনেকৈ হ'ব পাৰে প্ৰথমতে আপোনাৰ হাইট যেটো আমাৰ অসমৰ জেনাৰেল ওবিসি ইডব্লিউএস লৰা আৰু এসসি লৰাৰ কাৰণে 165 সেন্টিমিটাৰ লাগে আৰু এসটি যি সকল লৰা আছে তেওঁলোকৰ 162.5 সেন্টিমিটাৰ হাইট হলে হৈ যায় আপোনাৰ গেটতে একো চেকিং নকৰলি আধাৰ কাৰ্ডটো আৰু এডমিট কাৰ্ডখন চাই গেটতে চেক কৰিব আপোনাৰ হাইটটো চেক কৰি যদি হাইটটো মোটামুটি থাকিলে হলা ইমান ভালকে নাচাই যদি আপোনাৰ হে মাইডালত লাগি যায় ডাইৰেক্ট ৰানিং কৰাবলৈ ভিতৰলে লৈ যাব তাৰ পিছত লগালক আপোনাৰ ৰানিং কৰাব ৰানিং কৰাৰ পিছতহে ৰানিং টু কৰাৰ পিছতহে আপোনালোকৰ হাইট আৰু চেষ্টটো জুখিছিলে মই যি কিবা দিছিলো এবাৰ হয়তো আগতে জুখিও লব পায় ক'ব পৰা নাযায় কিন্তু হেতু সম্ভাৱনা আছে আগতে হাইটটো চেক কৰি আপোনালোকৰ ৰানিং কৰবা আৰু ৰানিং যি সকল পাস কৰিব তেওঁলোকক হাইট চেজ জুখিবলৈ লগালক লৈ যায় তাৰ পিছত আপোনাৰ হাইট চেষ্টত পাস কৰিলে তাৰ পিছত এনেকে বডিত লিখি দিব হাইট কিমান আছে চেষ্ট কিমান আছে তাৰ পিছতে ডকুমেন্ট ভেৰিফিকেশন হ'ব ডকুমেন্ট ভেৰিফিকেশন অলৰেডি ভিডিও বনাই দিছো কি ডকুমেন্ট চেক কৰিব তলৰ ডেসক্ৰিপচনতে গোটে ভিডিও লিংকখিনি পাই যাব আপোনালোকে এবাৰ গৈ চাই ল'ব তাৰ পিছতে আপোনালোক আহিলে মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট ভেৰিফিকেশন হৈ গল হাইট চেষ্ট হৈ গল ৰানিং হৈ গল তাৰ পিছতে মোস্ট ইম্পৰ্টেন্ট টপিকটো আপোনালোকৰ ইম্পৰ্টেন্ট কথাটো হ'ল ট্ৰেড টেষ্টৰ কি হদিব যেহেতু আপোনালোকে সাফায়লাত এপ্লাই কৰিব সাফায়লাত আপোনালোকৰ সাফাই বিষয়ে ট্ৰেড হদিব কোনো এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে কোনো এক্সট্ৰা সাৰ্টিফিকেট থাকিলে আপোনাক পাস নকৰে অনলি সাফায়লা কাম কি প্ৰথমতে হ'ল জাৰু আপুনি জাৰু কেনেকে মাৰিব লাগিব হেতু বিষয়ে কিন্তু হদিবই জাৰুৰ লং জাৰু শৰ্ট জাৰু এনেকুৱা ধৰণৰ কোড কেনেকে ইউজ হয় কোনটো কামত এইখিনি বিষয়ে হদিব তাৰ পিছত আপোনাৰ বাথৰুম সাফাই কৰিব লাগিব যেটো বাথৰুমৰ যিবিলাক আমি মানে লেটিং সাফা কৰোতে কি ইউজ কৰো কেনেদৰে সাফ কৰিব লাগে তাৰ বিষয়ত প্ৰায় 3-4টা কোৱেশ্চনো হদিব পাৰে কাৰোবাক আৰু কাৰোবাক হয়তো 10টা 15টা 20টা হদি দিব পাৰে এটো যিজন অফিচাৰে লব তেওঁলোকৰ ওপৰতে কথা তাৰ পিছত আপোনালোকৰ জাৰুৰ বিষয়ে হদিলে প্ৰথম তাৰ পিছত টয়লেট সাফা কৰাৰ বিষয়ে হদিলে তাৰ পিছত আপোনালোকৰ ডাস্টবিন কোনটো ডাস্টবিন কোট ইউজ হয় শৰ্ট ডাস্টবিন লং ডাস্টবিন বা আপোনালোকৰ হে তিনটা টপিকে হদিব মোৰ মতে বৰ বেছি টান নহদে আপোনালোক জাৰুৰ বিষয়ে হদিব এক নম্বৰ লং জাৰু শৰ্ট জাৰু কোট কেনেকে ইউজ হয় এইকিটা আপোনালোকে জানি লব ইউটিউবত চাই হলো জানি লব পাৰে তাৰ পিছত আপোনালোকৰ টয়লেট সাফা কৰাৰ কি ইউজ হয় টয়লেট সাফা কৰিবলৈ কেনেদৰে সাফা কৰিব লাগে আৰু তাৰ পিছতে আহিলে আপোনাৰ ডাস্টবিনটো আপোনালোকে
ক'ত কোনটো ডাষ্টবিন কোনটো ঠাইত কি ৰাখিব লাগে কিন্তু হিন্দী বা ইংলিছতহে আপোনালোকক ট্ৰেড টেষ্টটো সুধিব কোনো ধৰণৰ অসমীয়াত কিন্তু নুসুধে এইটো কথা গুৰুত্ব দিব আপোনালোকৰ লং জাৰুটো কেনেকৈ ধৰিব শৰ্ট জাৰুটো কেনেকৈ ধৰিব এইকেইটা কথা আপোনালোকে ভালদৰে জ্ঞানটো লৈ লওক মানে জানি বুজি লওক তাৰপিছত টয়লেটত যিকেইটা আপোনালোকৰ সামগ্ৰী ব্যৱহাৰ হয় সেইকেইটাৰ বিষয়ে খুব ধুনীয়াকৈ আপোনালোকে জানি লওক টয়লেটত টয়লেটত কি কি ইউজ কৰে আপুনি চাফা কৰিবৰ কাৰণে ইউজ কৰা আপোনালোকৰ যেনে হাৰপিক আমি ইউজ কৰোঁ হাৰপিক হওক বা বেলেগ কিবা কিবি বহুত কৰে ময়ো ইমান নাজানো সেইখিনি বিষয়ে পুৰা ধুনীয়াকৈ জানি লওক তাৰপিছত আপোনালোকৰ ডাষ্টবিন কোনটো ডাষ্টবিন শৰ্ট ডাষ্টবিন ক'ত ইউজ হ'ব লং ডাষ্টবিন ক'ত ইউজ হ'ব আপোনালোকৰ ধৰি লওক হাইৱে কিনাৰত বা ৰাস্তা ঘাটা কিনাৰে কোনটো ডাষ্টবিন ৰাখিব বা আপোনালোকৰ আৰ্মি কেম্পৰ ভিতৰত আপোনালোকৰ য'ত স্কুল থাকিব লাইব্ৰেৰী থাকিব বা কিবা কিবি অনুষ্ঠান প্ৰতিষ্ঠান পতা থাকিব মানে আপোনালোকৰ ক'ৰবাত ধৰি লওক আৰ্মি কেম্পৰ ভিতৰত কিবা প্ৰগ্ৰেম পতা সময়ত কোনটো লং ডাষ্টবিন ৰাখিব নে শ্বৰ্ট ডাষ্টবিন ৰাখিব সেই তিনিটা টপিকতে আপোনালোকক সুধিব তাৰ উপৰিও চাফাইলাৰ বিষয়ে কি সুধি দিয়ে তেওঁলোকৰ অফিচাৰজনৰ লগতে কথা আপোনালোকে গোটেই জ্ঞানখিনি ভালদৰে এইকেইদিনত জানি বুজি লওক যিটো ট্ৰেড টেষ্ট পাছ কৰাৰ পিছতহে আপোনালোকে কোৱালিফাই কৰিব ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কোৱালিফাই কৰিলেও নহ'ব ট্ৰেড টেষ্টত যদি ফেইল কৰি যায় আপোনালোকে ডাইৰেক্ট ৰিজেকশ্যন পাই যাব আৰু ট্ৰেড টেষ্টটো যেনে তেনে যদি পাছ কৰিব পাৰে তাৰপিছতে আপোনালোকে লগালগ এক্সামৰ কাৰণে এডমিট কাৰ্ড লগালগ পাই যাব মানে তাতে লগালগ দি দিব আপোনালোকে এডমিট কাৰ্ডখন লৈ যিটো ডেটত মাতে 40ৰ পৰা 50 দিনৰ ভিতৰত মেডিকেললৈকে কমপ্লিট হৈ যাব আপোনাৰ 15 দিনমানৰ পিছতে বা 10 দিনমানৰ পিছতে আপোনালোকৰ এক্সাম অনুষ্ঠিত হৈ যাব ফিজিকেল শেষ হোৱাৰ অল ইণ্ডিয়া গোটেই ল'ৰাখিনি শেষ হৈ যাব তাৰ 15 দিন বা 20 দিনৰ ভিতৰতে আপোনালোকৰ এক্সাম হৈ যাব এক্সাম হৈ যোৱাৰ 10 দিনৰ পৰা 15 দিনৰ বা এসপ্তাহৰ ভিতৰত ৰিজাল্ট আহিব তাৰপিছত লগালগ আকৌ এসপ্তাহৰ ভিতৰত মেডিকেল হ'ব মানে 3 মাহমানৰ গোটেই প্ৰচেছটো কমপ্লিট হৈ যায় এপ্লাই কৰা বা আসাম ৰাইফলৰ জইনিং কৰালৈকে এইকেইটাই আপোনালোকৰ ট্ৰেড টেষ্টৰ বিষয়ে আপোনালোকক সুধিব সোধাৰ চান্স আছে যিটো 17 এপ্ৰিলৰ পৰা মই কমেণ্ট পাইছিলোঁ মোক জনাইছিলে আপোনালোকৰ ফিজিকেল আছে বুলি কাৰ্বি আংলং ডিফুত আৰু নগালেণ্ডৰ চুকভিত আপোনালোকৰ কাৰ কেতিয়া আছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ফিজিকেল কেতিয়া আছে আৰু ভালদৰে প্ৰিপাৰেশ্যন কৰক নিশ্চয় পাছ কৰি আহি মোক জনাব মই পাছ কৰিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেকুৱা কি প্ৰচেছ হৈছে গোটেইখিনি তথ্য চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব আৰু যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকলে আগন্তুক চাফাই টেট ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন টেট টেষ্ট দিবলৈ যাব আৰু কেনেদৰে যাব পাৰিব কি ক'ত নামিবলৈ ৰুমৰ ভাড়া কিমান গোটেইখিনি ভিডিঅ' A to Z বনাই থৈছে প্ৰতিটো টপিকৰ ওপৰত ডেছক্ৰিপশ্যনতে লিংকো পাই যাব আপোনালোকে প্ৰতিটো ভিডিঅ' গৈ নিজে এবাৰ চাই ল'ব লাইক কৰি দিব গোটেই ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংকো আছে তললৈ যদি চাইকে তাতো জইন হৈ ল'ব পাৰে যিটো গ্ৰুপ এডমিনৰ নাম্বাৰ আছে তাতে পাৰ্চনেলি কিবা সুধিব পাৰে ইনষ্টা আইডি দি থৈছোঁ ফ'ল' কৰি ৰাখিব ফেচবুক পেজৰ লিংকো আছে ফেচবুকটো ফ'ল' কৰি ল'ব যদি ফেচবুক ইউজ কৰে আৰু টেলিগ্ৰাম চেনেলটো বিশেষকৈ ছাবস্ক্ৰাইব কৰি ল'ব তাত ভিডিঅ' লিংকবিলাক প্ৰভাইড কৰি থাকোঁ এইখিনি ইনফৰমেশ্যনে দিলোঁ আজি এইটো ভিডিঅ'ত এইটো টপিকে ৰখি গৈছিলে আসাম ৰাইফলৰ ট্ৰেডমেন এণ্ড টেকনিকেল ৰেলীৰ ওপৰত আজিৰ ভিডিঅ'ৰ পৰা ইমানতে বিদায় দিছোঁ ভালদৰে প্ৰিপাৰেশ্যন কৰক ফিজিকেলটো কোৱালিফাই কৰি আহক ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হওক প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰেই কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।